মনোৰঞ্জন দিয়াৰ উদ্দেশ্যে আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ ভ্ৰাম্যমান জগতৰ আগশাৰীৰ নাট্য দল আবাহন থিয়েটাৰ। আবাহন থিয়েটাৰৰ আজি প্ৰথম নিশা। এই প্ৰথম নিশাত আপোনালোকে যি দৰ্শনী চাবলৈ আহিছে সুন্দৰভাৱে উপভোগ কৰিব। সুন্দৰ কাৰিকৰী দক্ষতা থকা সাৱলীল সুৰৰ ধ্বনি জংকাৰিত কৰি তুলিব খন্তেক পিছতে। আৰু এই মুহূৰ্তত আপোনালোকৰ সন্মুখত আমাৰ শ্ৰদ্ধাৰ অতি মৰমৰ অসমৰ ৰাইজ, কি খবৰ? ভাল। ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ আটাইলৈকে। দীঘলীয়া কথা কৈ আমনি নকৰোঁ, কাৰণ আমাৰ যিখিনি ক'বলগীয়া কথা গোটেই নাটকৰ মাজেদি আপোনালোকক ক'বলৈ আমি চেষ্টা কৰি আহিছোঁ। গতিকে ভাষণেৰে আমনি নকৰোঁ। এখন সুন্দৰ নাটক আপোনালোকৰ কাৰণে ৰৈ আছে, মইনা কুশলে আঁচনে। প্ৰতিগৰাকী মাতৃৰ কাহিনী, প্ৰতিগৰাকী সন্তানৰ কাহিনী, প্ৰতিঘৰ মানুহৰ কাহিনী। মইনা কুশলে আঁচনে নামটোৱে কয়, বৰ মিঠা এটা কাহিনী। গতিকে নাটকখন আপোনালোকে চাবলৈ আগ্ৰহে ৰৈ আছে। শীতৰ প্ৰকোপো বেছি হৈছে, সময়ো বাঢ়ি বাঢ়ি গৈ আছে। গতিকে দীঘলীয়া নকৰি মই থিয়েটাৰ পৰিচালনা সমিতিৰ সমূহ কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সন্মান দিয়াৰ কাৰণে। আৰু আশা কৰিছোঁ যাতে আপোনালোকে এই দুটা দিনত, আজি আৰু কাইলৈ আপোনালোকৰ মাজত আমি আছোঁ, এই দুটা নিশাত আপোনালোকক আপ্যায়ন কৰিবলৈ আমি যাতে সমৰ্থ হওঁ, তাৰে আমাৰ কাৰণে আপ্ৰাণ চেষ্টা থাকিব। পুনৰবাৰ ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আটাইলৈকে। ধন্যবাদ।